এফালে মাক বহিছে, এফালে বাপেক ল'ৰা ছোৱালীবিলাক তেওঁলোকক কোলাত মূৰ থৈ তলৰ বাৰটো দীঘলকে খুৱাই দিছে যাতে বেলেগ মানুহ আহি তাত বহিব নোৱাৰে। ট্ৰেইন চলাৰ আগে আগে এজন ভদ্ৰপুৰুষে হাতত এটা ব্ৰিফ কেছ লৈ এই কম্পাৰ্টমেণ্টত আহি দেখিছে সৰু 7 বছৰ মানৰ ল'ৰা এটাই মাকৰ কোলাত মূৰ দি পেলাই এফালে শুই আছে। সেইকাৰণে মানুহজনে ক'লে বাবা এখন ভৰিটো বচোৱা, মই ইয়াতে পাব। মাক বাপেক দুইটাই একেলগে কৈছে ভৰি মেল, মানে বুজাই দিছে যে তই ইয়াত বহিব নোৱাৰ। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, মই ভালে আছোঁ। ভালে আছে তৰাজান গাঁও। এই তৰাজান গাঁৱতে আজি এভাগী নামসেৱা আছে। এই নামসেৱা ভাগত ৰন্তুমণি শইকীয়া ভাগৱত বক্তাক নিমন্ত্ৰণ কৰিছে। ৰন্তুমণি শইকীয়া ভাগৱত বক্তা আজি আহিব। ৰন্তুমণি শইকীয়াৰ ভাগৱত পাঠ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহক তেতিয়াহ'লে আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইতিমধ্যে আমাৰ মাজত ভাগৱত বক্তা ৰন্তুমণি শইকীয়া আহি পালে। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনোৱা হৈছে। আদৰণি জনাইছোঁ। ইয়াৰ লগে লগে আমি মুনিন্দ্ৰ হাজৰিকা বাবজনাকো সেৱা ধৰিছোঁ। মুনিন্দ্ৰ হাজৰিকা বাবজনা এয়া আমাৰ চপালগা প্ৰাথমিক শাখাৰ বাবজনাকো এখন জাতীয় বস্ত্ৰৰে সম্বৰ্ধনা জনাইছে। কৃষ্ণ হৰি ধর্ম প্রৌজিত বিদ্যমন্ত্র পরম নির্মদ শরণম শতম বেদ্যম বাস্তবমন্ত্র বস্তু জীবনম তাপত্রয়ম মূলম শ্রীমদ ভাগবতে মহামুনি কৃতে বিমুপরৈরীশ্বরঃ সত্য হৃদয় বলুদ্ধতেত্র পৃথিবী সুশ্রুস্বপি তৎসদৎ নিগম কল্পতরুর গলিতম ফলম সুখমুখাতম মৃতদ্রব সংযুক্তম পিবত ভাগবত রসমলয় মোহরহ রসিকা এয়া আপোনালোকে দেখিবলৈ পাইছে চপালগা গাঁৱৰ নিবাসী শ্ৰী মুনিন্দ্ৰ শইকীয়া বাপজনে ভাগৱত পাঠ কৰি আছে। তাৰ পাছতে আপোনালোকে দেখিবলৈ পাব ৰন্তুমণি শইকীয়া বাপজনাই ভাগৱত ব্যাখ্যা কৰিব। আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ। ভাগৱত ধৰ্ম জানিবা নৃপতি কৰৈ যিটো ভাগৱত ধৰ্ম কদাচিত তাৰ অসমীয়া সমাজৰ পথ বৰ্তমান অসমতহে নালাগে ভাৰতবৰ্ষত ভাগৱতৰ এক জোৱাৰ উঠিছে। এয়া আপোনালোকে দেখিবলৈ পাইছে আজি আমন্ত্ৰণ কৰি অনা বিশ্বনাথ চাৰিআলিৰ পৰা ৰন্তুমণি শইকীয়া বাপজনে ভাগৱত ব্যাখ্যা কৰি আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আপুনি ৰাস্তাই গৈ থাকিলে দেখিব ডাঙৰ ডাঙৰ বেনাৰ, ক'ৰবাত অবিৰত ভাগৱত পাঠ, ক'ৰবাত অখণ্ড ভাগৱত পাঠ, ক'ৰবাত পাঠ আৰু পৰ্যালোচনা, পাঠ আৰু ব্যাখ্যা, বিভিন্ন ধৰণৰ ভাগৱতৰ চৰ্চা আৰম্ভ হৈছে। ভাৰতবৰ্ষতো হৈছে বিভিন্ন স্থানত, আৰু ইলেক্ট্ৰনিক মিডিয়া, টিভিৰ পৰা বুলি, মোবাইলৰ পৰা বুলি ভাগৱতৰ চৰ্চা আপোনালোকে য'তে ত'তে এতিয়া পাব। আৰু আমি বহুতে হয়তো শুনিছোঁ ইমানকৈ শ্ৰৱণ কীৰ্তন কৰাৰ পাছতো
আমাৰ সমাজত ঈৰ্ষা, দ্বেষ, অনীতি, দুষ্কৃতি, হিংসা, কাম, ক্ৰোধ, বিদ্বেষ এইবিলাক হ্ৰাস হৈছে নে নাই? যদি সমাজত ইয়াৰ একো প্ৰতিফলন হোৱা নাই, এতিয়াও যদি আমাৰ মনত ঈৰ্ষা, দ্বেষ, বেলেগৰ প্ৰতি হিংসা এইবিলাক যদি এতিয়াও আছে, তাৰ মানে আমি যেনেকৈ শ্ৰৱণ কৰিব লাগে, হয়তো আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ আপোনালোকৰ ওচৰত শুদ্ধ ৰূপত প্ৰকাশ কৰি তোলাত বিফল হৈছে, যাৰ কাৰণে আপোনালোকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰা নাই। তৃতীয়তে, হয়তো সমাজত এনেকুৱা বহুত আছে যোনে ভাগৱত শুনিয়ে পোৱা নাই। অসম্ভৱ একো নহয়, এতিয়াও সমাজত এনেকুৱা বহুত আছে যোনে কেতিয়াও ভাগৱত শুনাই নাই। আৰু নহ'লে চতুৰ্থ এটা কাৰণ হ'ব পাৰে, আমি শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু আমি নামানো কি কৰক। অৰ্থাৎ যি ঈৰ্ষা, দ্বেষ আমাৰ মাজত আছে, হিংসা প্ৰবৃত্তি আমি পুহি ৰাখিছোঁ, আমি এইটো এৰিব নোখোজোঁ। এই চাৰিটাৰ মাজত কিবা এটা হ'ব লাগিব। ভাগৱত শ্ৰৱণ কৰোঁতে শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰিবলৈ কৈছে। কিমান সময় শুনে এইটো ডাঙৰ কথা নহয়। আধা ঘণ্টা, এঘণ্টা যিমান সময় শুনে শ্ৰদ্ধা সহকাৰে শুনিবলৈ কৈছে। কাৰণ শ্ৰদ্ধাৱান বন্ধতে জ্ঞানম তৎপৰিশ্ৰম যতেন্দ্ৰিয় জ্ঞানম লব্ধা পৰম শান্তি মচিৰে নধিগচ্ছতি। চতুৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, শ্ৰদ্ধাৱান জনেহে জ্ঞান লাভ কৰিব পাৰে, আৰু যোনে জ্ঞান লাভ কৰিব এই পৰম শান্তি লাভ কৰিব। যিহেতু সেই জ্ঞান, যিটো জ্ঞান আমি বিচাৰিছোঁ, সেই জ্ঞান ভক্তিৰ মাজত আছে, গতিকে আমি ভক্তিমূলক গ্ৰন্থ শ্ৰৱণ কৰিব লাগিব শ্ৰদ্ধা সহকাৰে। শ্ৰদ্ধা কেতিয়া আহিব? গ্ৰন্থ এখনৰ প্ৰতি আমাৰ শ্ৰদ্ধা কেনেকৈ আহিব? যেতিয়া গ্ৰন্থখনৰ কিছু মাহাত্ম্য আমি বুজি পাম। যেতিয়ালৈকে আমাৰ এটা স্বভাৱ আছে যে আমাৰ যদি টিকেট কনফাৰ্ম থাকে, আমি ভাবোঁ বেলেগ মানুহ আহি তাত ল'ব। গতিকে মাক বাপেকে নিজৰ বেগকেইটা ওপৰৰ বাৰটো তাত পাতলকৈ মেলি দিছে। এফালে মাক বহিছে, এফালে বাপেক ল'ৰা ছোৱালী দুটাক তেওঁলোকক কোলাত মূৰ থৈ তলৰ বাৰটো দীঘলকৈ খুৱাই দিছে, যাতে বেলেগ মানুহ আহি তাত বহিব নোৱাৰে। ট্ৰেইন চলাৰ আগে আগে এজন ভদ্ৰপুৰুষে হাতত এটা ব্ৰিফ কেছ লৈ এই কম্পাৰ্টমেণ্টত আহি দেখিছে সৰু 7 বছৰ মানৰ ল'ৰা এটাই মাকৰ কোলাত মূৰ দি পেলাই এফালে শুই আছে। সেইকাৰণে মানুহজনে ক'লে, বাবা এখন ভৰিটো বচোৱা, মই ইয়াতে বহো। মাক বাপেক দুইটাই একেলগে কৈছে, ভৰি মেল, ভৰি মেল, মানে বুজাই দিছে যে তই ইয়াত বহিব নোৱাৰ। আৰু মানুহজন ভদ্ৰ, গতিকে একো নকয়, ৰেলিংডালত ধৰি ব্ৰিফকেছটো লৈ থিয় হৈ আছে। এই ল'ৰাটোৱে, সৰু ল'ৰাটোৱে ভাবিছিল ট্ৰেইনত যাম, যাত্ৰা কৰিম, গতিকে মই যাত্ৰা কালত চিপছ খাই যাম, সেইকাৰণে চিপছৰ পেকেট দুটামান কিনি লৈছিল। পিছে মাকে সৰুৰে পৰা এটা শিক্ষা দিছিল যে শুই শুই খাব নাপায়। আমাৰ সমাজত এনেকুৱা বহুত নাপায় আছে, সেইটো কৰিব নাপায়, সেইটো কৰিব নাপায়, শাস্ত্ৰ চুব নাপায়, চাব নাপায়, পঢ়িব নাপায়, এনেকুৱা নাপায় বহুত আছে। এই নাপায়বিলাক যদি বিজ্ঞানসন্মত হয় তেতিয়াহ'লে মানক, আৰু যদি তাৰ কোনো বিজ্ঞানসন্মত কাৰণ নাই তেতিয়াহ'লে এইবিলাক অন্ধবিশ্বাস বুলি এৰি দিওঁ। আমি গাড়ীত ইফালে সিফালে ঘূৰি থাকোঁতে দেখোঁ, আমাৰ আগত বেলেগ যেতিয়া গাড়ী থাকে তেওঁলোকৰ আগেদি মেকুৰী পাৰ হয়, তেওঁলোকে গাড়ীখন ৰখাই দিয়ে, আৰু ৰখাই কিবা পুৰঞ্চিন দিয়ে আকাশতে, বায়ুতে, হাৱাত, আৰু থু থু থা থা কৰে, তথাপি যাবলৈ সাহস নকৰে। আকৌ গ্লাছ তুলি আমাক ইংগিত কৰে আকৌ, কিয়? মেকুৰীটো পাৰ হৈ গ'ল মানে তেওঁলোকে ভাবে মেকুৰীটো পাৰ হৈ গ'ল মানে মোৰ যাত্ৰা ভংগ হ'ল। এইটো সম্পূৰ্ণ ভুল ধাৰণা। গুৰুজনাই কীৰ্তনত কৈছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মনিবা তুমি বিষ্ণু বুদ্ধি কৰি। আকৌ কৈছে, কুকুৰৰ শৃগালৰ গৰ্দন ধৰো আত্মা ৰাম, জানিয়া সবাকো কৰি কৰিবা প্ৰণাম। যদি কুকুৰ, শিয়াল, গাধ সকলোৰে ভিতৰত থকা আত্মাটো একেই হয়, তেতিয়াহ'লে মেকুৰী থকাটো কি বেলেগ? গতিকে এইটো অন্ধবিশ্বাস, তেনেকুৱা আমি এৰিব নালাগে। আপোনাৰ আগেদি যদি জীৱ এটা পাৰ হৈছে,
আপুনি যদি পাৰিছে গাড়ী ধুনীয়াকৈ ৰখাই দিয়ক, একো ডাঙৰ কথা নহয়, শ্ল' কৰক, তাক পাৰ হ'বলৈ দিয়ক আৰু আপুনি গুচি যাওক। যাত্ৰাৰ প্ৰাৰম্ভত আপোনাৰ যাত্ৰাটো ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ কৰিবলৈ লওক। ইয়াত কাৰোচি ইয়াত আশ্ৰচি ইয়াত জুহচি দাদাচি ইয়াত তপস্যচি কম্পেয়নত কুৰুষ মদৰ্পণম। নৱম অধ্যায় 27 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, হে অৰ্জুন, তই যি খাইছ, যি কৰিছ, যি তপ কৰিছ, যি দান কৰিছ, মোক অৰ্পণ কৰি দে, তোৰ কাম শেষ। আপুনি যাত্ৰালৈ ওলাওঁতে যদি ভগৱানৰ নাম লৈ যদি কয়, হে প্ৰভু মই এই যাত্ৰা তোমাৰ চৰণত অৰ্পণ কৰিলো, বছ হৈ গ'ল। কোনো জীৱৰ প্ৰতি হিংসা ভাৱ নাই, এইবিলাক অন্ধবিশ্বাস। কিন্তু শুই শুই খাব নাপায়, ইয়াত এটা বিজ্ঞানজনিত কাৰণ আছে। আমাৰ যিডাল শ্বাস নলী আৰু যিটো খাদ্য নলী, এই দুডাল গৈ ইয়াত এনেকৈ মিল খাইছে। সেইকাৰণে কেতিয়াবা আমি খৰধৰকৈ কিবা খালেও চৰচৰণি আহে, যদি অকণমান কুকুৰা শ্বাস নলীলৈ যায়। সেইকাৰণে শুই শুই খালে তাৰ সম্ভাৱনাটো বেছি হোৱাৰ কাৰণে শুই পেলাই খাবলৈ হাক দিয়ে। ল'ৰাটোৱে বহুত সময় চিন্তা কৰিলে, কিন্তু সৰু ল'ৰা কিমান সময় ধৈৰ্য ধৰিব? ভাবিলে মানুহটোতো এতিয়া ইয়াতে থিয় হৈ ৰৈ আছে, মই যদি বহি যাওঁ মানুহ বহি যাব। উপায়ন্তৰ হৈ ভাবিলে শুই শুয়ে খাওঁ, আৰু সেইবুলি চিপছৰ পেকেট পালি খোৱা আৰম্ভ কৰিলে। আৰু খাওঁতে টুকুৰা এটা তাৰ শ্বাস নলীলৈ গ'ল, চৰচৰণি আহিল, কাহ আহিবলৈ আৰম্ভ কৰিলে। ল'ৰাটোৰ আছিলে এজমেটিক ট্ৰাবল, হাঁপানি বেমাৰ। হাঁপানি বেমাৰ থকাৰ কাৰণে তাৰ এতিয়া উশাহ নিশাহ লোৱাত কষ্ট হৈছে, ঘেৰ ঘেৰাবলৈ ধৰিছে তাৰ ডিঙি। আৰু উশাহ যেতিয়া ল'ব পৰা নাই, মানুহটো ঘামি জামি এচি কোচত ল'ৰাটোৰ অৱস্থা নাই। মাক বাপেকৰ এতিয়া চিন্তা, ট্ৰেইনখন দ্ৰুত গতিত গৈ আছে, কি কৰিব? একো উপায় পোৱা নাই। এই মানুহজনে চব চাই আছে ৰেলিঙত ধৰি, আৰু তেওঁ শেষত ভাবিলে যে নাই, অকণমান সহায় কৰিব লাগিব। সেইবুলি ব্ৰিফকেছটো তলতে থলে, খুলিলে আৰু ষ্টেথিস্কোপডাল লগালে, ল'ৰাটোক চেকআপ কৰিলে। চেকআপ কৰি হাতত এটা ইনজেকশ্যন দিলে। 10 মিনিটমানৰ ভিতৰত ল'ৰাটো এতিয়া অলপমান সুস্থ হৈছে, উশাহ ল'ব পৰা হৈছে। এতিয়া মাক বাপেক দুইটাই একেলগে নিজৰ ল'ৰাটোক কৈছে, মোবাইল ভৰিটো কোচা, আৰু তেওঁক কৈছে আহক বহক। মানে 10 মিনিট আগলৈকে যিজন বহে বুলি ভাবি ল'ৰাটোক একেলগে কৈছিল ভৰি পেল, 10 মিনিটৰ ভিতৰত মাক বাপেক দুইজনৰ দৃষ্টিকোণ সলনি হৈ গ'ল। কিয়? যেতিয়া গম পালে যে তেওঁ এজন ডাক্তৰ, হ'ব পাৰে ডাক্তৰ, আমাৰ কি আহে যায়, কিন্তু বিপদৰ সময়ত এই ডাক্তৰজনে আমাৰ ল'ৰাটোক উদ্ধাৰ কৰিলে। গতিকে তেওঁলোকে নিজৰ আসনত বহিবলৈ ঠাই দিলে। ঠিক তেনেকৈ যেতিয়ালৈকে আমি কোনো এখন গ্ৰন্থৰ মাহাত্ম্য গম পাম, বা আমি যেতিয়ালৈকে গম নাপাওঁ, তেতিয়ালৈকে সেই গ্ৰন্থখন আমাৰ হৃদয় আকাশত আমি স্থান নিদিওঁ, এই আসনত বহিবলৈ স্থান নিদিওঁ। যেতিয়াই আমি গ্ৰন্থখনৰ মাহাত্ম্য গম পাম অলপ হ'লেও, তেতিয়া আমি সেই গ্ৰন্থখন আমাৰ হৃদয়ত স্থান দিম। আৰু যদি হৃদয়ত স্থান দিয়ে, তেতিয়া গ্ৰন্থখনৰ প্ৰতি আপোনালোকৰ শ্ৰদ্ধা বাঢ়িব, আৰু শ্ৰদ্ধা সহকাৰে যেতিয়া শ্ৰৱণ কৰিব, এতিয়া লাগিলে অকণমান শুনক, শ্লোকাৰ্ধম শ্লোক পদম শ্ৰীমদ ভাগৱত উদ্ভৱম, অলপমানো যদি শুনে, অকণমানো, এতিয়াও আপোনালোকৰ বহুত কাম। ভাগৱতত এনেকুৱা কি আছে? বিভিন্ন শাস্ত্ৰ আছে। ভাগৱতৰে চৌদিশে কিয় ইমান চৰ্চা, বিপ্লৱ কিয় হৈছে? ব্যাসদেৱে ভাগৱতৰ মাহাত্ম্য লিখিছে পদ্ম পুৰাণ। 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ। আটাইতকৈ ডাঙৰখন হৈছে স্কন্দ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ, য'ত 55,000 শ্লোক আছে। ইয়াৰ শেষৰ খণ্ডটোক উত্তৰ খণ্ড বুলি কয়। ইয়াত 6টা অধ্যায় ভাগৱতৰ মাহাত্ম্যৰ বিষয়ে লিখিছে। গোটেইখিনি আলোচনা কৰিলে আমাৰ আজি বৰ সুন্দৰ ওলাইছে, নাযাবগে। মই কেইটামান কথা মাত্ৰ আপোনালোকে জানি থওক। তাৰ ব্যাসদেৱে লিখিছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি। আৰু যিটো ভাবিছে আপোনালোকে বহুত দিন জীয়াই থাকিম, কোনেও গম নাপায় কাৰ মৃত্যু কেতিয়া আহে। মই প্ৰায়ে কওঁ, এজন মানুহ আছিল যিজনে ধন গোটাবৰ কাৰণে বহুত চেষ্টা কৰি বহুত ধনী হ'ল, টকা পইচাৰ মালিক হ'ল। তাৰপাছত তেওঁ চিন্তা কৰিলে যে তেওঁ ইমান টকা পইচাৰ মালিক হ'লো হয়, কিন্তু জীয়াই থাকিম কিমান দিন। গতিকে উপায় বিচাৰি বিচাৰি তান্ত্ৰিক এজনৰ ওচৰলৈ গ'ল, আৰু তান্ত্ৰিকজনে উপায় দিলে যে যদি বিচাৰিছা তুমি সদায় জীয়াই থাকিবলৈ,
তেতিয়াহ'লে সেইটো ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰক লগ ধৰা, মানে মৃত্যু ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ যমৰাজ, যমৰ পূজা কৰা আৰু তেওঁ যমৰ মূৰ্তি এটা বনাই পূজা কৰাত লাগিল। যমে ভাবিছে মোৰ নাম শুনিলে মানুহ পলাই বেটা ই আহিছে কোনাকো মোক মাতিছে, ইও কম হ'ব নোৱাৰে। যম তুৰন্ত আহি ভাবিছে কাষ্টমাৰ এটা পাইছো, দেৰি নকৰাই ভাল, যমৰ কাষ্টমাৰ নাইতো একেবাৰে কম, ভাবিছে পাইছো তেতিয়া ইয়াক মিছ নকৰো আৰু তুৰন্ত আহিল। আকৌ পটককে অহাৰ কাৰণে মানুহটোৱে ভাবিছে মাতিছিলোহে বেটা ওলালে, এইটো সঁচাটো হয় নে নহয়, ই কিবা পোচাক চোচাক পিন্ধি আহিল নেকি, সেইকাৰণে সুধিছে যে তুমি অৰিজিন পিচটো হয় নে নহয়, বোলে অৰিজিন যম ল'ব পাইছো। তেতিয়াহ'লে ঠিক আছে অকণমান আতিথ্য আপ্যায়ন হওক, ফ্ৰিজ খুলি আনিলে, বটল আনিলে, ঠাণ্ডা স্নেক্স লগত ভুজিয়া চুজিয়া খুৱাই দিলে। জমাইবিলাক আগতে খাই পোৱা নাই, অলপমান টোপনি আহিছে বোলে অকণমান জিৰাব বিচাৰিছো, বোলে বিচনা ৰেডি কৰি লোৱা। বোলে উঠিল, তাৰপাছত সুধিলে কোৱা এতিয়া কি লাগে, আৰু বোলে মই তোমাৰ লগত আগতে সম্বন্ধ এটা কৰিব বিচাৰিছো। কি সম্বন্ধ? সখীত্ব কৰিব বিচাৰিছো। তুমি ভাবিলে ঠিক আছে মৃত্যুৰ লগত কোনো নাই মোৰ, হ'ব দিয়া আজিৰ পৰা আমি দুটা সখা হলো। ইয়াৰ মনততো বেলেগে খেলাই আছে। সি কৈছে সখা, সখা যেতিয়া হলো আৰু তুমি তেতিয়া অকণমান কৃপা কৰিব লাগে। বোলে কি? মোৰ যাতে মৃত্যু নহয়, যিটো হিৰণ্যকশিপুৱে বিচাৰিছিল, দিনতো নহওক ৰাতিও নহওক, অস্ত্ৰ নহওক শস্ত্ৰ নহওক, ভিতৰত নহওক বাহিৰত নহওক, বোলে এইটো অসম্ভৱ। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপরিহারার্থে নাত্বম সূচিতবান হসি। অর্জুন গীতাত ভগবান কৃষ্ণ নিজ মুখে কৈছে জন্ম ললে মৃত্যু আছে, আৰু মৃত্যু হলে যদি মুক্তি নাপায় পুনৰ জন্ম আছে। গতিকে এইটো কাৰণে শোক কৰি লাভ নাই, মৃত্যুটো নিশ্চিত। বোলে তোমাক তুমি মোৰ সখা হলে যেতিয়া কিবা এটা উপায় দিয়া, কিবা এটাতো উপায় দিয়া, বোলে উপায় এটাই দি গৈছে। কি? শেষ মুহূৰ্ততো যদি কৃষ্ণৰ নাম লোৱা, যোৱাটো যাবই লাগিব, কিন্তু শেষ মুহূৰ্ততো যদি কৃষ্ণৰ নাম ল'ব পাৰিলা তেতিয়া আৰু ঘূৰি আহিব নালাগে, আৰু বাচিব না। অন্তকালে চ মামেবং স্মৰণ মুক্ত কালেবৰম ইহ প্ৰয়াতি মদ ভাবম ইয়াতি নাস্তিত্ব সংশয়। অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, শেষ মুহূৰ্ততো যদি মোৰ নাম ল'লে কোনোবাই, এইজনে মোক পাব, ইয়াত কোনো সংশয় নাই। সেইকাৰণে যমে ক'লে যে তুমি এটা কাম কৰিবা সখা, ঈশ্বৰৰ নাম ল'বা মৃত্যুৰ আগে আগে। বোলে মই কেনেকে গম পাম এতিয়া কেতিয়া যাওঁ? বোলে আহিব, মই আহিম, নহ'লে মোৰে সাংগ পাংগ কাৰোবাক পঠিয়াম, মোৰে ৰিপ্ৰেজেণ্টেটিভ আহিব, চিন্তা নকৰিবা যোৱা। বোলে আগতীয়াকে খবৰ এটা কিন্তু দিবা তুমি আহিছো বুলি। বোলে হৈ যাব, খবৰ দি আহিব। বোলে খবৰ দিলে মানে তেতিয়া ঈশ্বৰৰ নামটো ল'বা। আৰু যমে ক'লে হৈ যাব, নিশ্চিন্ত থাকা, মই খবৰ দিম। এবছৰ 2 বছৰ 5 বছৰ 10 বছৰ, এদিন হঠাৎ যম আহি গ'ল, আহি গ'লে সখা বোলা তোমাৰ সময় হৈ গ'ল। বোলে কি কৈছা তুমি, কি বিশ্বাসঘাতকৰ কাম কৰিছা? মোক কৈছিলা খবৰ দিম বুলি, কোনো খা খবৰ নাই, হঠাৎ আহি ওলালে। বোলে কেলে খবৰ দিছো মই? ক'ত না তোমাৰ ফোন কল, না টেলিগ্ৰাম, না চিঠি পত্ৰ, না মেছেজ, না SMS, না হোৱাটছএপ মেছেজ, একো নাই, হোৱাটছএপ মেছেজ নাই। বোলে এইবিলাক নচলে নহয়, মোবাইলৰ টাৱাৰে নাই আমাৰ তাত। তোমালোকে যি কৰিছা পৃথিৱীতেহে কৰি আছা, আমাৰ জম ল'বলৈ ক'ত পঠিয়াইছে? কিন্তু মই খবৰ দিয়াটো সত্য। কেনেকৈ? এবাৰ দুবাৰ নহয়, 4বাৰ খবৰ দিছো, তথাপিও তুমি সাৱধান হোৱা নাই, ঈশ্বৰৰ নাম লোৱা নাই, খালি টকা টকাকৈ মৰি আছা। কি খবৰ দিলা? কেনেকৈ দিলা? প্ৰথমতে তোমাৰ কাণৰ গুৰি চুলি কেইডাল পকাই দিছিলো, ঈশ্বৰৰ নাম লোৱা সময় হৈ গ'ল, তুমি গডৰেজ হেয়াৰ ডাই মাৰি দিলা, একদম যুৱক হৈ আছো ফিটিং। তাৰপাছত চকুৰ পাৱাৰ কমাই দিলো, দূৰত কম দেখা, ওচৰত কম দেখা। তুমি গৈ চকু চিকিৎসকৰ তাত গৈ লেন্স লগাই ল'লা, ক্লিয়াৰ। তাৰপাছত 2-এটা দাঁত কৰাই দিলো, যে ভাই অকণমান সংযমিত হোৱা, ঈশ্বৰৰ নাম লোৱা। তুমি আকৌ ডেণ্টিষ্টৰ তাত গৈ লগাই লৈ পুৰা ফিটিং কৰি ৰাখিছা, টানিব পৰা হৈ আছো। তাৰপাছতো সম্পূৰ্ণৰূপে জনাইছো, অংগম গলিতম কলিতম মুণ্ডম দশম বিহীনম জাতম তুণ্ডম বৃদ্ধজাতি গৃহীত দণ্ডম তদাপি মঞ্চতে অসাপিন্দম। অংগম গলিতম, ছাল তোমাৰ ফকৰা ফুকৰি কৰি দিলো। মিষ্টাৰ ৱৰ্ল্ড হওক, মিছ ৱৰ্ল্ড হওক, বয়স হৈ আহিলে ছাল ফকৰা ফুকৰি হৈ যাব, শেষ। কলিতম মুণ্ডম, চুলি কৰাই দিলো। দশম বিহীনম, দাঁত একো নাইকিয়া কৰি দিলো। গৃহীত দণ্ডম, লাখুটি ধৰাই দিলো। তথাপি তুমি ঈশ্বৰৰ নাম লোৱা নাই, হ'ল আৰু। ই ক'লে সখা কিবা এটা কৰা, অকণমান কিবা লাগিলে মোৰে সম্পত্তি লৈ যোৱা, কেইদিনমান থাকিবলৈ দিয়া। এইবিলাক এখন লিষ্ট দেখিছানে নাই? লিষ্ট এখন দেখুৱাই দিলে।
কি এখন লিষ্ট বোলে এইবাৰ যিমান মৃত্যু লোকৰ পৰা মানুহ নিম চবৰে নাম আছে, মোৰ নামটো ক'ত বোলে একেবাৰে ওপৰত, বোলে যাবই লাগিব, বোলে কোনো উপায় নাই। তেতিয়াহ'লে অকণমান অতিথি আপ্যায়ন আকৌ আনি সেই বদল ঠাণ্ডা খুৱাই দিলে জমক আৰু জমৰ আহি ই কলিযুগৰ মানুহ মনত বেয়া ভাৱ খেলাই আছে, বগা ৰং আনি পেলাই ওপৰৰ নামটো মোহাৰি দিলে। বেটা কিমান চালু তই এয়া মানুহ অনালে মই তেতিয়ালৈকে উইল কৰিম আৰু নিজৰ নামটো তলত লিখি থৈ দিছে। আধা ঘণ্টাৰ পাছত যমৰাজ উঠিছে আৰু গায়ে গানৰ উঠি কৈছে, ককা বহুত শুশ্ৰূষা কৰিলা, মই ভাবিছো ওপৰৰ পৰা নিও তল ফালৰ পৰা নিও, আৰু তল ফালৰ পৰা নিও বুলি কোৱাৰ লগে লগে চেপে। সেইকাৰণে ভাগৱত লিখিছে, কৈত্য কৰে নৰতনু কাৰণ আহি থিতি, তাই কেতিয়া পৰিব কোন সময় আহিব কোনেও গম নাপায়। 5টা বস্তু বৰভত থাকোঁতে ফাইনেল হৈ যায়। আয়ু কৰ্মম চ বিদ্যম চ বিদ্যা নিধনমেব চ পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহিনাম।